গৰু আমি যিটো 4-5টা আনিছো এইটো মানে বিক্ৰী কিনা মানুহ নাই বিশেষকৈ। কি হ'ল 5টা আনিছো বিক্ৰী হোৱা নাই আৰু আৰু কোনোবা আনা নাই নেকি বজাৰত গৰু? আমাৰ মিয়া এতিয়া গৰু নাখায়, গম পালি? গৰু মিয়া নাখায়, এতিয়া গৰু খাব বিজেপি চৰকাৰে। বিজেপি চৰকাৰেতো অলৰেডি খায়ে আছে গৰু, আৰু খাব এতিয়া বিজেপি চৰকাৰে, গম পালি? এতিয়া মিয়া গৰু নাখায়, গম পালি? গৰুকেইটা ঘূৰাই লৈ ঘৰত গুচি যা বোপাই, যা হাল মাৰি থাকগে। মোক দুজন মানুহে ইমান সমস্যাৰ ভিতৰত মোক গৰু পঠিয়াইছে, মুঠতে এজনে আজি আল্ট্ৰাচাউণ্ড এক্সৰে কৰিব লাগে পেটৰ বিষত। আৰু কি কৰিবি, উপায় নাই আৰু কি কৰিবি, মিয়া গৰু খোৱা বাদ দিলে, গম পালি? আৰু আমাৰ মুছলিম ভাইসকলক কৈ আছোঁ, আপোনালোকে গৰু খোৱাটো বাদ দিয়ক, আমিও গৰু খোৱা বাদ দিম। আমি বেলেগ বহুত বস্তু আছে নহয়, ছাগলী আছে, হাঁহ আছে, মুৰ্গী আছে, কিমান বস্তু আছে আৰু খাবলৈ, সেইকেইটা খাম আৰু গৰু নাখাওঁ আমি দিয়ক। চাওঁ বিজেপি চৰকাৰে কি লৈ হেৰি কৰে, ৰাজনীতি কৰে এতিয়া। আৰু 2 নম্বৰ কথা হ'ল কি, অল ৱৰ্ল্ডৰ ভিতৰত 2 নম্বৰ স্থান পাইছে বিজেপি চৰকাৰ, গৰু স্পটত, গম পাইছে? ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব, আৰু পাৰিলে মোৰ পেজটোত নতুন আহিলে ফ'ল' কৰি যাব দেই। বেছি বেছি শ্বেয়াৰ কৰিব, আমি আৰু গৰু নাখাওঁ। মই কৈছো কি গৰু কিনা মানুহ নাই, মই কি কৰিম বুলি কওঁতে ক'লে কি যে মানে যিটো টকা পায় এইটোৱে দিবাগে বুলি কয়।